কি হৈছিল মানে আমাৰ বৰঙাবাৰী সমবায় সমিতিখন যেহেতু আমি 10টা বছৰ মই আছিলোঁ আমাৰ ইন্দ্ৰেশ্বৰ বৰাৰ লগত আৰু সেইদিনাখন 20 তাৰিখ আছিল এই 20 তাৰিখৰ দিনাখন আমাৰ নমিনেশ্যন আছিল নমিনেশ্যনৰ দিনাখন আমি সুন্দৰভাৱে 15 জনে আমি নমিনেশ্যন দিছোঁ যদি ঐক্যমঞ্চ এইটো আমাৰ আগৰ পৰা আছিল ঐক্যমঞ্চৰ তৰফৰ পৰা আমি দিছিলোঁ 15 জন আৰু সেইদিনাখনে যি অফিচাৰ আছিলে অবজাৰ্ভাৰ বা যিসকল অফিচাৰ আহিছিলে আমাৰ মনোনীত গোটেই 15খনো সুন্দৰ মানে হৈছে কাৰো ভুল নাই বুলি আমাক গৃহীত কৰিলে মই সেইদিনাখনে আহি ঘৰ পালোঁ ইটো সিটো কৰি আছিলোঁ হঠাতে 22 তাৰিখ প্ৰায় 2:30 মান বজাত মোক হঠাতে ফোন কৰিলে মই আছিলোঁ আমাৰ মিটিঅ' ঘৰত মানে প্ৰায় 35 কিলোমিটাৰ দূৰত তেখেতে মোক ফোন কৰিছে যে আমাৰ এখন সমিতি আছিলে সেই ঐক্য মঞ্চৰ সেই সমিতিখন তাত এখন বৈঠক বহিছিলে মোক ক'লে বোলে আমি বৈঠক বহি আছোঁ আৰু আমি এতিয়া উঠাই লোৱা ব্যৱস্থা এটা কৰিছোঁ আৰু বুজাৰ পৰা এটা চিন্তা কৰিছোঁ তেনেধৰণে মোক কৈছে আমি 15 জনৰ 5 জন বহুৱাব লাগে আৰু 5 জন বিৰোধী দলৰ পৰা আমি ল'ব লাগে এইটো বিষয়টো বৰ তৎক্ষণাতে ক'লে মইতো তেতিয়া যাব পৰা সময়ে নহয় মানে এতিয়া মই কি ক'ম তাৰপিছত কৈছে আপুনি এটা কাম কৰক আমি 5 জনক এইটো 4 জন উঠোৱা হ'ল অতুল মেধিকো উঠোৱা হ'ল ৰামনাথ কাকতিকো উঠোৱা হ'ল আৰু আপুনি পুৰণা মানুহ হিচাপে আপুনিও বহি যোৱাটো ভাল পাব এইটো কেনেকুৱা কৈছে আৰু এটা কথা মোক কৈছে এই বিষ্ণু বৰদলৈ কৈছে বৰদলৈ দা আমি এটা কথা জানিব পাৰিছোঁ আপোনাক কিন্তু আকৌ মনোনীত কৰি আনিব এইটো কেনেকুৱা আপুনি আমানতৰ ধনটোও পাব আৰু লগতে আপোনাক সভাপতি যেতিয়া সভাপতিৰ এই পাৱাৰফুলটো পাব তেতিয়া আপোনাক মনোনীত কৰিব এইটো বিষয় কেনেকুৱা মই এইটো বিষয়টোতো জনা নাই এইটো কেনেধৰণৰ সম্ভৱ হ'ব এইটোতো মইতো তৎমুহূৰ্তত আপুনি কৈছে মই যাবও নোৱাৰোঁ মই নোহোৱা ক্ষেত্ৰত এতিয়া এই বিষয়টো এতিয়া আপোনালোকে পাতিছে কিন্তু নাই এইটো কথা মই হেৰি নকৰোঁ মই অকণমান চিন্তিত হৈ গ'লোঁ মই অকণমান মানে থটা লাগি গ'লোঁ তাৰপিছত নাই এইটো সমিতি সিদ্ধান্ত কৰিছে নাই এইটো কি কৰে নকৰে এইটো সমিতি সিদ্ধান্ত আপুনি মই ক'ব নোৱাৰোঁ সেনেকৈ মই কথাখিনি ক'লোঁ তাৰপিছত মোৰ মনোনীত পত্ৰত কোনে চহী কৰিলে কি কৰিলে নাজানো উঠাই দিল তাৰপিছত আকৌ সেইদিনাখন দেওবাৰ আছিল আপুনি গম নোপোৱাকৈ আপোনাৰ মনোনয়ন পত্ৰখন উঠাই ল'লে মোক কৈছে কথাখিনি মোক জনাইছে মই কোনো এইটো বিষয় কেনেকুৱা হ'ব মই উপস্থিত যিহেতু জনাইছিলে বিষ্ণু আমাৰ সমিতি একদম বিষ্ণু বৰদলৈ সিধাবাৰী কোন হয় তেওঁ সমিতি এজনৰ নহয় আমাৰ এই ঐক্যমঞ্চৰ এখন সমিতি এজন হেৰি আছিলে বিষয়ববীয়া আছিলে আমি বোলে সমিতি সিদ্ধান্ত কৰিছোঁ আমি ইতিপূৰ্বে 4 জনক বহালোঁ আপুনিও বহি যাওক বৰদলৈ দা এনেকৈ মোক বিষ্ণুৱে কৈছে মই বোলো বিষয়টো আপুনি কৈছে সঁচা মইতো এই বিষয়টো ভালকৈ নাজানো আৰু এইটো কেনেকুৱা ধৰণৰ হ'ব মোক আকৌ মনোনীত কৰি অনাটো আৰু আপুনি আমাৰ হাতত ধনটোও পাব আৰু আপোনাক সেই সভাপতি পদত হোৱাৰ পিছত মনোনীত কৰি দিব এই বিষয়টো মই নাজানো আৰু কি সিদ্ধান্ত কৰে এইটো কমিটি সিদ্ধান্ত হ'ব মইতো ক'ব নোৱাৰোঁ তেনেকৈ কোৱাতে হেৰি কৰিলে এতিয়া মোৰ পিছত গৈ গম পালোঁ মোৰ নামটো কৰ্তন গ'ল আৰু মোক হেৰি আনিব কৈছে যে আপুনি আমানতৰ ধনটো সভাপতিয়ে মোক মঙলবাৰ দিনাখন কৈছে মই আপোনাক পইচাটো উঠালোঁ আপুনি নিব আহিব সভাপতি কোন সভাপতি ইন্দ্ৰেশ্বৰ বৰা প্ৰাক্তন সভাপতি আছিল আমাৰ ইন্দ্ৰেশ্বৰ বৰা তেখেতে কৈছে বৰদলৈ মই পইচাটো উঠাম তেতিয়া মই কৈছোঁ আপুনি পইচাটো উঠাব কি কৰক মই নাযাওঁ পইচা উঠাব কাৰ্যটো কোনে সংগঠিত কৰিছে বুলি এই কাৰ্য সংগঠিত মানে এতিয়া যিটো দেখিছোঁ প্ৰাক্তন সভাপতি আছে আৰু লগত সেই সমিতি সেই বিষ্ণু বৰদলৈ আছিল এই সকলোৱে জালিয়াতি কৰিলেই আৰু মই জনাত আৰু উঠাই ল'লে এতিয়া চহী কোনে কৈছে এই বিষয়ে আজি এতিয়াও মই নাজানো কিন্তু আপুনি চহী কৰা নাই মই চহী কৰা নাই আৰু কোনো উপস্থিতেই নাই তাত আপুনি কিবা গোচৰ দিছে নেকি এতিয়া গোচৰ হিচাপে এতিয়া তৎকালীন মই এতিয়া গোচৰ এটা দিছোঁ কি তদন্ত হৈছে নেকি তদন্ত এতিয়া সম্পূৰ্ণ তদন্ত কৰিবৰ কাৰণে মই গোচৰটো দিছোঁ তদন্ত হোৱা এতিয়ালৈ মই জানিব পৰা নাই নিশ্চয় হ'ব চাগে সম্পূৰ্ণ সমিতিয়ে মোক জনোৱাটো হয় বাৰু সেইটো মই নকওঁ কিন্তু মই চহী কৰ অমুকে চহী কৰ বা চহী কৰি পেলাই উঠাই দিয়ে মই এইটো কথা কাৰোকে কোৱা নাই আপুনি সমিতিয়ে কি সিদ্ধান্ত লয় আপোনালোকে লওক কিন্তু মই এইটো সিদ্ধান্ত দিওঁ অজ্ঞাতে হৈছে